আসলে মোর নাম হল ইলামুল হক। মই নখটি অন্তর্গত ২ নং খ্ৰিং গাঁৱৰ বাসিন্দা হয়। কি হৈছিল ঘটনা? আসলতে আমি আজি ইয়াত লামডিং থানাৰ সন্মুখত আমি আহি উপস্থিত হৈছোঁ। আমাৰ গাঁৱৰ বুথ প্ৰেচিডেণ্ট এছাক আলী যোৱাকালি ৰাতি ১টা মান বজাত তেওঁক মানে উঠাই লৈ আহিলে। আমি শুনামতে আমিতো ৰাতি নাছিলোঁ তালে, মই শুনামতে আমাৰ গাঁৱৰ যে ওচৰে পাজৰে মানুহে তেওঁলোকে কোৱা মতে যে তালে এটা মানে ঘৰৰ চোতালত য'ত মানে ধান ৰাখিছে, সেই ধান ৰখা ঠাইত এটা হাতে বনোৱা বন্দুক থৈ ৰাখি তাত মানে সেইটো উদ্দেশ্য কৰি তাক উঠাই লৈ আহিছে। তেওঁ কোন দলৰ আছিল? আচলতে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ বুথ প্ৰেচিডেণ্ট হয়। আচলতে আমি সেই বিষয়ে আমি সম্পূৰ্ণৰূপে নাজানো। এইটো কাৰণে মই যোনজন আমাৰ লামডিং ভাৰপ্ৰাপ্ত বিষয়াজনৰ প্ৰতি মই আহ্বান জনাম, যাতে প্ৰকৃতপক্ষে এইটো তদন্ত কৰি যাতে প্ৰকৃত মূলটো উলিয়াই এইটো সঁচা নে সত্য এইটো প্ৰমাণ কৰিব লাগে বুলি আমি আহ্বান জনাওঁ। একচুৱেলি মোৰ নাম হ'ল ইলামুল হক। মই নখটি অন্তৰ্গত ২ নং খ্ৰিং গাঁৱৰ বাসিন্দা হয়। কি হৈছিল ঘটনা? আসলতে আমি আজি ইয়াত লামডিং থানাৰ সন্মুখত আমি আহি উপস্থিত হৈছোঁ। আমাৰ গাঁৱৰ বুথ প্ৰেচিডেণ্ট এছাক আলী যোৱাকালি ৰাতি ১টা মান বজাত তেওঁক মানে উঠাই লৈ আহিলে। আমি শুনামতে আমিতো ৰাতি নাছিলোঁ তালে, মই শুনামতে আমাৰ গাঁৱৰ যে ওচৰে পাজৰে মানুহে তেওঁলোকে কোৱা মতে যে তালে এটা মানে ঘৰৰ চোতালত য'ত মানে ধান ৰাখিছে, সেই ধান ৰখা ঠাইত এটা হাতে বনোৱা বন্দুক থৈ ৰাখি তাত মানে সেইটো উদ্দেশ্য কৰি তাক উঠাই লৈ আহিছে। তেওঁ কোন দলৰ আছিল? আচলতে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ বুথ প্ৰেচিডেণ্ট হয়। আচলতে আমি সেই বিষয়ে আমি সম্পূৰ্ণৰূপে নাজানো। এইটো কাৰণে মই যোনজন আমাৰ লামডিং ভাৰপ্ৰাপ্ত বিষয়াজনৰ প্ৰতি মই আহ্বান জনাম, যাতে প্ৰকৃতপক্ষে এইটো তদন্ত কৰি যাতে প্ৰকৃত মূলটো উলিয়াই এইটো সঁচা নে সত্য এইটো প্ৰমাণ কৰিব লাগে বুলি আমি আহ্বান জনাওঁ। একচুৱেলি মোৰ নাম হ'ল ইলামুল হক। মই নখটি অন্তৰ্গত ২ নং খ্ৰিং গাঁৱৰ বাসিন্দা হয়। কি হৈছিল ঘটনা? আচলতে আমি আজি ইয়াত লামডিং থানাৰ সন্মুখত আমি আহি উপস্থিত হৈছোঁ। আমাৰ গাঁৱৰ বুথ প্ৰেচিডেণ্ট এছাক আলী যোৱাকালি ৰাতি ১টা মান বজাত তেওঁক মানে উঠাই লৈ আহিলে। আমি শুনামতে আমিতো ৰাতি নাছিলোঁ তালে, মই শুনামতে আমাৰ গাঁৱৰ যে ওচৰে পাজৰে মানুহে তেওঁলোকে কোৱা মতে যে তালে এটা মানে ঘৰৰ চোতালত য'ত মানে ধান ৰাখিছে, সেই ধান ৰখা ঠাইত এটা হাতে বনোৱা বন্দুক থৈ ৰাখি তাত মানে সেইটো উদ্দেশ্য কৰি তাক উঠাই লৈ আহিছে। তেওঁ কোন দলৰ আছিল? আচলতে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ বুথ প্ৰেচিডেণ্ট হয়। আচলতে আমি সেই বিষয়ে আমি সম্পূৰ্ণৰূপে নাজানো। এইটো কাৰণে মই যোনজন আমাৰ লামডিং ভাৰপ্ৰাপ্ত বিষয়াজনৰ প্ৰতি মই আহ্বান জনাম, যাতে প্ৰকৃতপক্ষে এইটো তদন্ত কৰি যাতে প্ৰকৃত মূলটো উলিয়াই এইটো সঁচা নে সত্য এইটো প্ৰমাণ কৰিব লাগে বুলি আমি আহ্বান জনাওঁ।